প্ৰশ্নকাকত লিক হোৱাৰ কাৰণে আমাৰ একাদশ শ্ৰেণীৰ পৰীক্ষা যেটো বৰ্তমান বোৰ্ডৰ জৰিয়তে পতা হয় আগতে এটো বিদ্যালয়তে হৈছিল আৰু বোৰ্ডৰ দ্বাৰা এতিয়া পাতাৰ পদক্ষেপ লোৱা হৈছে কাৰণ আমি এনইপি ইমপ্লিমেন্ট কৰিছো আৰু এনইপি ইমপ্লিমেন্টেশনৰ অংশ হিচাপে যে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত একাদশ শ্ৰেণীটো বোৰ্ডৰ পৰীক্ষা হ'ব আৰু চূড়ান্ত পৰীক্ষা যেটো ক্লাস 12ৰ পৰীক্ষা হেতু বোৰ্ডৰ দ্বাৰা পৰিচালিত হ'ব ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোৰ্ডে সুকলমে দশম শ্ৰেণীৰ পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ক্লাস 10 আৰু ক্লাস 12ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিছে ক্লাস 10 আৰু 12ৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হয় কাৰণ এটো চূড়ান্ত পৰীক্ষা এটো ফাইনেল পৰীক্ষা আৰু সেই কাৰণে ইয়াৰ প্ৰশ্নকাকতসমূহ আমি থানাত ৰাখো আৰু থানাৰ পৰা কটকটীয়া নিৰাপত্তাৰ জৰিয়তে পৰীক্ষাৰ দিনাখন প্ৰশ্নকাকতৰ টুপুলা বিদ্যালয়লৈ লৈ যোৱা হয় কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাটো যেহেতু হিমান গুৰুত্ব দিয়া হোৱা নাই আৰু এটো বিদ্যালয়খনেই পৰিচালনা কৰি আহাৰ পৰম্পৰা আছে গতিকে একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতখিনি বোৰ্ডে প্ৰস্তুত কৰি বিদ্যালয় যিখন বিদ্যালয়ত পৰীক্ষা হয় তাতেই ৰখা হয় এতিয়া মূল কথাটো হল যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় কৰ্তৃপক্ষ যেটো এক্সামিনেশন সেন্টাৰ তেওঁলোকক বিশ্বাসত লম নে নলম নে নুলুৱাকৈ আমি পুলিচৰো ক্লাস 10 12ত যেনেকৈ আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পৰীক্ষা অনুষ্ঠিত কৰো তেনেকৈ আমি একাদশ শ্ৰেণীৰ পৰীক্ষাটোতো আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পাতিম নেকি এই কথাটো অহাৰ লগে লগে কাইলৈ এই প্ৰশ্নটো আহিব যে ক্লাস 9ৰ পৰীক্ষাটো আমি তেনে ধৰণে পাতিম নেকি এতেকে আমি একাদশ শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহক আস্থাত লৈয়ে পাতিছিল কিন্তু বিদ্যালয়সমূহৰ পৰাই প্ৰশ্নকাকত লিক হল প্ৰথম প্ৰশ্নকাকত যেতিয়া লিক হোৱাৰ খবৰটো মই ক'ত পালো যে আব্দুল ৰশিদ মণ্ডল ডাঙৰীয়া আপোনাৰ গৃহ জিলা গোৱালপাৰাৰ পৰাই এই প্ৰশ্নকাকত লিক হোৱাৰ তাতেই প্ৰথম আৰম্ভণি হৈছে আৰু তাৰ পাছত যেতিয়া গোটেই অসমত বিচাৰ খুচাৰ কৰা হল আমি 15খন বিদ্যালয় পালো যিখিনি বিদ্যালয়ে আগতীয়াকৈ আগদিনাখনে তেওঁলোকে প্ৰশ্নকাকতৰ টুপুলাটো খুলিছে আৰু এই 15খন বিদ্যালয়ৰ ভিতৰত 12খন বিদ্যালয়ে প্ৰাইভেট স্কুল এতিয়া লগে লগে এই প্ৰশ্নটো আহিব মোৰ তাত হোৱাটছএপত বহুত মেছেজ আহিছে যে প্ৰাইভেট স্কুলক পৰীক্ষা কেন্দ্ৰ হ'ব নালাগে আমি চৰকাৰে খুব সক্ৰিয়ভাৱে এই কথাটো বিবেচনা কৰি আছো যে এতিয়াৰ পৰা প্ৰাইভেট স্কুল বা ভেঞ্চাৰ স্কুলত আমি এক্সামিনেশন সেন্টাৰ দিম নে নিদিম খুব সোনকালে বোৰ্ডে এটা সিদ্ধান্ত ল'ব বা চৰকাৰেও এটা সিদ্ধান্ত ল'ব যে কেৱল চৰকাৰী বিদ্যালয়তহে এই পৰীক্ষা অনুষ্ঠিত হ'ব লগে লগে ইয়াৰ ৰিপাৰকেশন অন্যান্য যি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আছে সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এইবিলাক অনুষ্ঠিত কৰা হ'বনে নহয় সেই সম্পৰ্কেও আমি এটা সিদ্ধান্ত ল'ব লাগিব গোটেই বিষয়টো আমি পৰীক্ষা কৰি আছো প্ৰশ্নকাকত স্কুল এডুকেশন বোৰ্ডৰ পৰা লিক হোৱা নাই আমি খুবেই স্পষ্ট হোৱা উচিত যে বেমাৰটো য'ত হৈছে তাতে চিকিৎসা কৰিব লাগিব বেমাৰ নোহোৱা জায়গাত খুন্দিয়াই পেলে একো লাভ নহব বেমাৰটো সৃষ্টি হৈছে বিদ্যালয়ত গতিকে আগৰবাৰ বেমাৰ সৃষ্টি হৈছিল বিদ্যালয় আৰু থানাৰ মাজত হেতুৰ চিকিৎসা কৰা হল এবাৰ বিদ্যালয়ত বেমাৰটো হৈছে সেই বেমাৰৰো আমি চিকিৎসা কৰিম এটা শৃংখলিত পৰীক্ষা ব্যৱস্থা আমি গঢ়ি তোলাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছো আৰু ইয়াত আমি সফল হ'ম বুলি আমাৰ দৃঢ় বিশ্বাস আছে আমি নীতিগত কিছুমান সিদ্ধান্ত ল'ব লাগিব প্ৰাইভেট বিদ্যালয়ৰ ক্ষেত্ৰত সেইখিনি আমি সিদ্ধান্ত গ্ৰহণ কৰিম তিনিখন প্ৰভিন্সিয়ালাইজ স্কুল এই তিনিখন প্ৰভিন্সিয়ালাইজ স্কুলো তেওঁলোকৰ টুপুলা আগতীয়াকৈ খুলিছে যেহেতু এইকেইখন প্ৰভিন্সিয়ালাইজ চৰকাৰৰ অধীনত চৰকাৰে ব্যৱস্থা ল'ব কিন্তু ইতিমধ্যে আটাইকেইখন বিদ্যালয়ৰে এফিলিয়েশন সাসপেন্ড কৰা হৈছে আৰু তেওঁলোকে এই 2025 চনত ক্লাস 12ৰ এডমিশন ক্লাস 11ৰ এডমিশন এই 15খন বিদ্যালয়ে ল'ব নোৱাৰিব তেওঁলোকে ক্লাস 11ৰ এডমিশন 2025ত দিব নোৱাৰিব যাতে বাকি বিদ্যালয়সমূহৰ কাৰণেও এটা এক্সাম্পলাৰি ৱাৰ্নিং যায় যে নীতি বহিৰ্ভূতভাৱে এনে ধৰণে প্ৰশ্নকাকতৰ টুপুলা খুলি আগতীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰিলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব
আৰু ইতিমধ্যে বোৰ্ডৰ এটা স্বতন্ত্ৰীয়া অনুষ্ঠান বোৰ্ডৰ বৈঠক যোৱাকালি অনুষ্ঠিত হৈ গৈছে বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত যাতে পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো কনফ্লিক্ট নহয় তাৰ পাছতে আমাৰ একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ পৰীক্ষাৰ শিডিউল ঘোষণা হ'ব ধন্যবাদ Thank you. Honorable Member Meena Chait. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ